সকলোকে নমস্কাৰ জনাই নতুন এটা ৰেচিপিৰ ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰসাদত যে ব্যৱহাৰ কৰে মগুমাহ, সেই মগুমাহৰ দালিৰ ৰেচিপি এটা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। এতিয়া আহক ৰেচিপিটো চাওঁ। মই বাটি এটাত আধা বাটি মগুমাহ লৈছোঁ। মগুমাহখিনি অলপ সময় পানীত তিয়াই ৰাখি বাকলি গুচাই ভালকৈ ধুই লৈছোঁ। এতিয়া এটা কুকাৰত মগুখিনি ভৰাই প্ৰথমতে ৩-৪টামান হুইচেল মৰাই বইল কৰি ল'ম। বইল কৰিবলৈ 1 চামুচ নিমখ আৰু 1 চামুচ চেনি দি লৈছোঁ আৰু এগিলাচ পানী দিছোঁ মগুখিনি ডুব যোৱাকৈ। এতিয়া হাফৰখন মাৰি গেছত পাতি দিছোঁ। 4টা হুইচেল মৰাই বইল কৰি ল'লোঁ। এতিয়া গৰম কেৰাহীত 2 চামুচমান মিঠাতেল দি ভালকৈ গৰম কৰি লৈছোঁ। তেলখিনি ভালকৈ গৰম হোৱাত আধা চামুচ গোটা জিৰা দিছোঁ। জিৰা দি ফুৰণ দিলে দালিখিনি খুব ধুনীয়া গোন্ধ এটা ওলায় আৰু খাবলৈও টেষ্টি হয়। 2টা শুকান জলকীয়া দিছোঁ আৰু 2 খিলা তেজপাত দিছোঁ। জিৰা, শুকান জলকীয়া আৰু তেজপাতৰ এটা ধুনীয়া ভজা ভজা গোন্ধ ওলোৱালৈকে ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল'ত ৰাখিছোঁ। এতিয়া এটা পকা বিলাহী সৰু সৰুকৈ কাটি ভাজি লৈছোঁ। বিলাহীখিনি সিজি কোমল হোৱাকৈ ভাজি ল'ব লাগিব। বিলাহী সিজি কোমল হোৱাৰ লগে লগে 1 চামুচ আদা নহৰুৰ পেষ্ট দিছোঁ। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পিছত একদম ভালকৈ ভাজি লৈছোঁ যাতে কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। অলপ সময় ভাজি লোৱাৰ পিছত ডাঙৰ চামুচেৰে 2 চামুচ ৰুকি লোৱা নাৰিকল দিছোঁ। নাৰিকল দিলে দালিখিনিৰ টেষ্টটো বহুত বেছি ভাল হয়। আৰু জোখমতে হালধি দিছোঁ আৰু গোটেইখিনি ভালকৈ লৰাই ভাজি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল'তে ৰাখি ভাজি লৈছোঁ যাতে জ্বলি নাযায়। জ্বলি গ'লে দালিখিনিৰ টেষ্টটো ভাল নহ'ব। আৰু এতিয়া দিম বইল দালিখিনি। আপোনালোকে মগু দালি এনেকৈ ৰান্ধি নাই খোৱা যদি এবাৰ ৰান্ধি খাই চাব। ৰুটি, পুৰি বা ভাতৰ লগত খাবলৈ বহুত ভাল হয়। কেতিয়াবা কি হয়, সকাম নিকামৰ প্ৰসাদ ঘৰত বহুত বেছি গোট খাই গ'লে খাবলৈও নোৱাৰি, পেলাই দিবলৈও বেয়া লাগে। সেইবাবে প্ৰায়ে এনেকৈ ৰান্ধি খাওঁ। প্ৰসাদ বেছিকৈ গোট খাই গ'লে আপোনালোকে বাৰু কি কৰে? এনেকৈ এবাৰ ৰান্ধি খাই চাবচোন। এতিয়া এগিলাচ গৰম পানী দি দিছোঁ। ৰুটি বা পুৰিৰ লগত খাবলৈ হ'লে অলপ ডাঠকৈ ৰাখিব। ভাতৰ লগত অলপ পনীয়া হ'লেও একো নাই। পানী নিজৰ হিচাপত দিব। এতিয়া ল' ফ্লেমত ঢাকন মাৰি 5 মিনিটমান উতলাই ল'ম। 5 মিনিটমানৰ পিছত এয়া চাওক, দালিখিনি প্ৰায় হৈ গৈছে। বইল কৰোঁতে নিমখ দিছিলোঁ। জোখমতে হৈছেনে নাই এবাৰ চাই লওঁ। অলপ নিমখ কম হোৱাৰ বাবে অকণমান দি দিছোঁ। বইল কৰোঁতে 1 চামুচ চেনি দিছিলোঁ। অলপ মিঠা মিঠা হ'লে দালিখন খাবলৈ বহুত টেষ্টি হয়। চুগাৰৰ প্ৰব্লেম থকাসকলে চেনি নিদিয়াকৈ ৰান্ধিব, তেতিয়াও ভাল হয়। একেবাৰে শেষত 1 চামুচ গৰু ঘিউ দিছোঁ। ঘিউ দিলে দালিখনৰ সোৱাদ দুগুণে বাঢ়ে। এটা কথা কিন্তু, যিকোনো বস্তু ৰান্ধোতে মনোযোগ দি ৰান্ধিব, খাবলৈও টেষ্টি হ'ব। এই খাবহে লাগে এই বুলি ভাবি ৰান্ধিলে ভাল নহ'ব। এতিয়া নমাবৰ সময়ত ওপৰত ধনিয়া পাত অলপ কাটি দিছোঁ। আৰু এতিয়া মোৰ টেষ্টি মগু দালিখন নমাবৰ হৈ গ'ল। আপোনালোকেও এনেকৈ এবাৰ ৰান্ধি খাই চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনে পালে। আজিৰ এই দালিৰ ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।